Hey guys, welcome back to my YouTube channel. Vlogger Minmoy YouTube channel today আপোনালোক সকলোকে মই Minmoy স্বাগতম জনাইছো। এতিয়া সময় হৈছে 11:23 মিনিট চাগে। এতিয়া মোৰ লগত আছে আমাৰ বস্য টিখা বস্য সামেলি আছে লগত চাৰিলি সামেলি আছে। এতিয়া ক'ত গৈ আছো আপোনালোকক জনাম কিন্তু একদম হেকলৈকে চাই থাকিব। এটা খুব সুন্দৰ আজি বস্তু আহি পাইছে আচলতে সকলোবিলাক আপোনালোকক জনাম এক্সাইটেড আমি সেই বস্তুটো চাবৰ কাৰণে আৰু এতিয়া সেই বস্তুটো চোৱাৰ আগত আমি এঠাইত গৈ আছো তাত বিশেষ কাম এটাও আছে আৰু লগতে শ্বুট এটাও হ'ব আমাৰ তো এতিয়া লগ পাম আপোনালোকক আৰু টেম্পল সেইটো টেম্পলত গৈ আছো এতিয়া বৰ্তমান এয়া দেখিছে খুব সুন্দৰ পৰিৱেশ দেখিছে এতিয়া স্কুটি লৈ গৈ আছো গৰম তামাম গৰম তো লগ পাইছো আপোনালোকক চিধাই জেগাত গৈ তো চাই থাকিব নে কি কোৱা অ'কে আহি পালোঁ হেৰি পিংগলেশ্বৰ অৰ্ডনাইজৰ দেৱালয় ইয়াতে বহুত আমি ভিডিঅ' বনাইছোঁ শ্বুটটোতো ইয়াতে কৰোঁ তৃষা আৰু মই বৰ্তমান আহি পালোঁ বাকীকেইটা আহি আছে কিছু সময় পিছতে ইয়াতে শ্বুটটো কৰিম চাগে অলপমান আগত চাই লওঁ আমাৰ পংকজ দা ৰাজ আৰু সৌৰভৰ শ্বুট আছে চাৰিলি চামেলিৰ যিহেতু শ্বুট বৰ্তমান বহুদিন হ'ল কৰা নাছিলোঁ বাট অকণমান শ্বট এটা ৰৈ আছিল মানে নেক্সট যিহেতু 5 নম্বৰ এপিছডটো আহি আছে 5 নম্বৰ এপিছডৰ কাৰণে অকণমান শ্বট এটা মানে কমি আছিলে মানে ৰৈ আছিল এদিন নহ'ল তাৰমানে আমাৰ ৰাইজৰ বেমাৰ হৈ আছিলে তো সেইকাৰণে সেইটো শ্বট এতিয়া ল'ব গৈ আছোঁ মাছ চাওক আপোনালোকে মাছ এইটো পুখুৰী মাছ দেখিছে মাছ খুব সুন্দৰ পৰিৱেশ শান্ত পৰিৱেশ এটা ইয়াৰ পৰিৱেশটো এইফালে আম চামবিলাক খুব সুন্দৰকৈ লাগি আছে তো আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম আচলতে আমি কৃষ্ণ টিৰিঙাৰ শব্দ ওলাইছে তো আজি আমাৰ এটা বস্তু আহিছে সেই বস্তুটো আপোনালোকক দেখুৱাম আমি আচলতে কামবিলাক কেনেকৈ কৰোঁ কিহত কৰোঁ কোনটো ষ্টাইলত কৰোঁ গতিকে আপোনালোকৰ মাজৰ যদি তেনেকুৱা কাম কৰিব বিচাৰে কোনোবাই তেতিয়াহ'লে গম পাব আমি কেনেকৈ কামবিলাক কৰোঁ তো চাই থাকিব একদম শেষলৈকে কিয় এটা আহিব নাই কাৰণে আমাৰ বস্য এইফালে ৰিলচ বনায় এয়া দেখিছেনে এয়া ৰিলচ এটা বনাই দিব লাগে বোলে কি কৰিব সিহঁত আহিব লাগে এটা ৰিলচে বনাই দিওঁ আৰু তাক মইতো এইবিলাক নাই সেইটো ভাল হেৰি মানুহে বহুত চাইছে কিন্তু সেইটো ভিডিঅ' ইউটিউবতো বহুত চাইছে তো চাব পাৰে আপোনালোকে তো এই মানে ৰিলচটো বনাই লওক গাইজ আমাৰ হৈ গ'ল দিয়ক হয়নে ৰিলচটো কেনেকৈ আছে চাওক মই দেখাই দিম চাওক আমাৰ মিনময় দাদা খুব ধুনীয়াকৈ ৰোটেশ্যন কৰি দিয়া তুমি মিনময় দাদা আমাৰ খুব ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছে মোৰ এইখিনিতে এটা মাইণ্ডত আহিছে আমাৰ কিছুমান ফ্ৰেণ্ড থাকে ন যেতিয়া মোবাইলটো এনেকৈ ধৰিব দি মানে সিহঁতে ছ'চিয়েল মিডিয়াৰ পৰা খুব দূৰত থাকে মানে বহুত দূৰত থাকে মোবাইলটো যদি এটা ফটো মাৰিব দিব কেনেকৈ ধৰেনো মোবাইলটো কেনেকৈ উঠামি সেই মোৰ দ্বাৰা এইবিলাক নহয় আৰু মানে অহ মাই গড চিৰিয়াছলি আজিৰ যুগত 2024 আৰু আপুনি মোবাইল ধৰিব নাজানে ফ্ৰেম ধৰিব নাজানে ফটো উঠাব নাজানে মই সেইকেইটা মানুহক কওঁ যে আপোনালোকে এনে মিৰৰ চেলফি কিমানটা উঠিছে এনেকৈ দাঁত উলিয়াই সেই কৰি কিমানটা উঠিছে একদম সাংঘাতিক সেইবিলাক মানে ওলাই পৰিব ফাটি লৈ যাব এতিয়ালৈকে আমি আমাৰ লগৰ কেইটাক ৰখি আছো ফোন ৰিচিভ কৰা নাই অহা নাই কোনোবা আহিব দুখ লাগিছে ৰখি আছো কি কৰিব উপায় নাই অহালৈকে এয়াই আৰু সেইটো ময়ো খাম নাই সেইটো পংকজাৰ কাৰণে বেয়া বস্তু বৰ সুন্দৰ বস্তু এইটো এটা এইটো আমুল কুল নেকি এটা আমুল কুল আমি এই দুটা থৈ দিওঁ তোমাৰ থৈ দিওঁ সেই তেতিয়াৰ পৰা আমি কেইটাত আহিছিলোঁ 11:30 বাজিছিল নেকি আমি আহি পাওঁতে 11:30 বাজিছিল আমাৰ ইয়াত আহি পাইছে এতিয়া পংকজ দাহঁতো আহি পালে গম পালে দেখিলে এইবাৰ আহি পাইছে ইয়াত দীপেন তালুকদাৰ দেৱপ্ৰদীপ তালুকদাৰ আহিছে এইফালে সৌৰভ শৰ্মাৰ আকৌ অলপ মানুহ ঢুকাইছে সেইকাৰণে দেৰি হ'ল আচলতে মানুহ ঢুকালে আপোনালোকে চাওক কামক কিমান গুৰুত্ব দিয়ে মানুহ ঢুকাইছে মানুহ শ্মশানত থৈ কিনে ইয়াত আহিছে শ্বুট কৰিবৰ কাৰণে আচলতে এয়াই কয় এয়া আমাৰ অসমীয়া মানুহৰ
একচুৱেলি এইটো কৰ্ম সংস্কৃতি ৱৰ্ক কালচাৰ নাই বেলেগ একো নাই দায়িত্ব এটাত আছোতো দায়িত্বটো পালন কৰিব লাগিব আগৰ ঘৰৰ প্ৰব্লেম হওক য়েছ কৰি হ'লেতো আহিব লাগিব ন সেইটো তুমি চোৱা থিয়েটাৰত গ'লে আৰ্টিষ্টবিলাকে কি কৰে হয়নে নিজে গম পাইছা থিয়েটাৰত গ'লেতো মই ধৰি লৈছোঁ থিয়েটাৰত আছোঁ সেইটোৱে উপায় নাই আৰু মানুহ মৰিবই জন্ম মৃত্যু বিবাহ কোনো ক'ব নোৱাৰে মানুহ মৰিবই মেন ইজ মৰ্টেল সেইফালে আমাৰ পংকজ দাহঁত আছে সেইখন দোকান আৰু সেই দোকানখনত মই এটা বস্তু দেখুৱাম শ্বুট কৰিবৰ কাৰণে ধুনীয়া আমাক মাতি আছে কিবা খাবৰ কাৰণে এতিয়া যাওঁ তালৈকে লা 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 এইখন দোকান পানীটো দিয়ে ये हाई उठे रहोन ये तेरी फालतू तू এটা বেলেগ ধৰণৰ ব্যতিক্ৰম দিয়ে চশমা দিয়ে তোমাৰ আছিল নেকি সিদিনাখনে এনে আছিল চশমা নাছিল যাই থাকা তুমি যাই থাকা মই এটা বস্তু চাই লওঁ গোটেই গাটো লৈ আহিছা তুমি ধৰি লাগে এনেকে নাই নহয় এনেকে কি হ'ব ইয়াৰ পৰা এনেকে আহিব এইটো অলপ হাঁহি অকণমান অলপ ওচৰত যোৱা ওচৰত দেখা পাইছা বছ শুই আছে ঠিক আছে জেগাত হৈছে নে এটা খাই বাচি যা অলপ ভয় আছে দেই বছৰ গাটো বছৰ গাটো যা তই কেমেৰা বাদ দে যা ওপৰলৈ যা হেৰি যা আকৰা আহি পেলাই ভয় মুখ ভয় চা ইফালে চাই থাক ইফালে চা মোবাইল চা কেমেৰা আনি যা মুখ ইফালে থাক কেমেৰা লোৱা ফেমত লগা এবাৰ চা চাফকে চা এইখন পাব লাগিলে আপুনি হাতখন আৰু অলপ ওপৰত কোনে আনো এয়া মোৰ শ্বট লৈ আছে বিভিন্ন ধৰণৰ মানে অৱস্থা মানুহৰ বিভিন্ন ধৰণে আছে পজিশ্যন বিভিন্ন ধৰণৰ এটা এনেকে আছে আৰু যে মই এটা বিচাৰিলে মোৰ এই খেলখনত ক্ষুদ্ৰতম গাইজ আমাৰ খুব সুন্দৰকৈ ইয়াত শ্বুটটো হৈ গ'ল আমাৰ চাৰিআলি চামিলি অকণমান শ্বট এটা বাকী আছিল সেইখিনি লৈ ল'লোঁ আৰু এতিয়া সময় হৈ গ'ল 3টা বাজি গ'ল আৰু যেহেতু আমাৰ কেমেৰাৰ অকণমান অসুবিধা আছিল সেইকাৰণে আজি আইফোনটো দিয়ে কৰিলোঁ আচলতে আমাৰ ৰাজু আহিব নোৱাৰি সেনেকৈ ৰাজুৰ কেৰেক্টাৰটো কাটি কিনে কৰিব লগা হ'ল উপায় নাই বহুতখিনি মানে ক্ৰিটিকেল কণ্ডিশ্যন আৰু কি ক'ব আৰু এইফালে ডিপেণ্ড আছে এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু আপোনালোকক দেখুৱাম কি হ'ব গৈ আছে আৰু যদি এই ভিডিঅ'টোতে সম্ভৱ হয় আমাৰ নতুন বস্তু দুটামান আহিছে মানে আজি অহাৰ কথা আৰু এতিয়া যদি আহিছে তেতিয়াহ'লে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে এতিয়া যাব লাগে ইয়াৰ পৰা গধূলি হৈ গ'ল 6:30 আছে ঘৰৰ আহি পালোঁ জাষ্ট আৰু আপোনালোকক তেতিয়া যে কৈছিলোঁ এটা কিবা বিশেষ বস্তু আমাৰ আহিব বুলি আজি মানে অলৰেডি আহিছে টিচাৰৰ ঘৰ পাইছে এতিয়া সেই বস্তুখিনি আমি আনবক্সিং কৰিম আমি কামখিনি কেনেকৈ কৰোঁ কি কৰোঁ ক'ত কৰোঁ আপোনালোকে যদি চেষ্টা কৰে আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে হয় নাই এইখন হেণ্ড অভাৰ কৰিছোঁ এইখনেৰে মই আজি কি আছে কেইটা বস্তু আছে কৰিব লাগিবই এতিয়া আমি আনবক্সিং কৰিম প্ৰথম কোনটো কৰিম আৰু কি আছে আপোনালোকক জনাই আছোঁ সেইটো তুমি হাতেদি হেৰি কৰি দিয়া পুৰা এনেকৈ মই টকাৰ বল আমাক চুৰি নালাগে বেক কৰিব লগা হ'লে চেচ আৰু মই বেক কৰিব লগা হ'লে চেচ মই এইবিলাক আমাৰ সম্পত্তিৰ কাগজ পত্ৰ
মইও চিৰি পেলালা সেইখন চিৰাই অলৰেডি চিৰা আছে অ'কে অ'কে ঠিক আছে অ'কে এইটো আমাৰ অ'কে ইয়াত আপোনালোকে অলপমান ধৰিব পাৰিছে চাগে দেখাই দিওঁ এইটো চাওঁ ওপৰৰ পৰা এটা দেখাই দিওঁ এইটো আমাৰ হৈছে মাইক্ৰফোন এয়া হৈছে মই দেখাই অপেন কৰিছে আমাৰ মাইক অ' মাই গড এই মাইকটো হৈছে আমাৰ প্ৰিচোনাছৰ এটা ভাল ব্ৰেণ্ড হয় আমি ৰিভিউ কৰি চাই ৰিভিউবিলাক চাইছিলোঁ ইয়াতে আছে আমাৰ মেইন বস্তুটো মেইন মালটো ইয়াতে আছে মেইন সম্পত্তিটো এইটো আমাৰ এইটোৰে আমাৰ চব কামবিলাক এতিয়া কৰিব গৈ আছো ভাল লাগিছে একচুৱেলি আপোনালোকে কৈছিলে যে আমাৰ অকণমান যিখিনি মানুহে জানে আৰু সেইখিনিয়ে কৈ আছিলে যে আমাৰ ডাবিংটো অকণমান প্ৰব্লেম হৈ আছিলে কাৰেণ্টটো গুচি গ'ল ডাবিংটো প্ৰব্লেম হৈ আছিলে গতিকে আমাৰ সাধ্য অনুযায়ী এইটো আমাৰ সম্পত্তি গঢ়িবলৈ চেষ্টা কৰিছোঁ প্ৰিচোনাছৰ এইটো এটা প্ৰডাক্ট হয় খুব সুন্দৰ প্ৰডাক্ট এইটো ভাল লাগিছে ন এতিয়া আমি টেষ্ট কৰি চাম এইটো মাইকটো হ'ল কণ্ডেনচাৰ মাইক ইয়াত লিখা আছে আগৰ যিটো আছিল সেইটো আমাৰ USB মাইক্ৰফোন আছিল এইটো আছিল আৰু এইটো দুৰ্ভাগ্যক্ৰমে বেয়া হৈ থাকিলে আৰু এইফালে আছে আমাৰ এইডাল কানেক্টৰ ব্লু কানেক্টৰ দীঘল আছে তো এইটো ইয়াতে কানেক্ট কৰা যাব আমি এবাৰ টেষ্ট কৰি চাম এই মাত্ৰই চাম আমাৰ কি সাউণ্ড কাৰ্ড এইটো দেখিছে এইটো আৰু গোটেই ভইচৰ মেইন কাৰ্বাৰটোৱে হৈছে ইয়াৰ পৰা গোটেই কন্ট্ৰলিংটো হ'ব ইয়াৰ পৰা কন্ট্ৰলিংটো হ'ব এইটো হৈছে অডিঅ' এৰে প্ৰডাক্ট আমি টেষ্ট কৰি চাম কেনেকুৱা কি হয় আৰু আৰু যে এইটো আমাৰ কালিৰ পৰা ডাবিং হ'ব গৈ আছে 5 নম্বৰ এপিছডৰ আপোনালোকে এতিয়ালৈকে 4 নম্বৰ এপিছডটো চালে আশা কৰোঁ আপোনালোকে যিসকলে চোৱা নাই এতিয়াও গৈ চাব আপোনালোকে চাৰিআলি চামেলি বুলি আপোনালোকে সার্চ কৰি চাব পাৰে নতুবা ইয়াত ডেসক্ৰিপচনত লিংক আছে এইটো হৈছে পপ ফিল্টাৰ মানে আপোনালোকে গম পাব পপ ফিল্টাৰ কোনটো হয় আমি জনাই আছো ইয়া এনেকে যে লগাই দিয়ে এনেকে টানা না এনেকে ইয়াত মাইকটো থাকিব কত গল এইটো থাকিব ইয়াত এনেকে থাকিব আৰু ইয়াত আমি কথা শুনিব এইটো ফিল্টাৰ হয় মানে পপ ফিল্টাৰ যিবোৰে জানে আৰু যিবোৰে নাজানে পপ ফিল্টাৰটো হৈছে যিবিলাক আমি পপ এই এনেকুৱা ধৰণৰ যিবিলাক হাৱা মানে ওলাই যায় সেইবিলাক ৱৰ্ড সেইবিলাক মানে আমাৰ ভইচৰ সেকনি গতিকে এইখন আমাৰ কাম আহিব এইখন লাগিব এইখন একদম এসেনশিয়াল আপোনালোকক দেখো আমি এতিয়া আমি টেষ্ট কৰি পুৰা ভইচটো দেখাম আৰু দেখো দস্তা থাকিব আপোনালোকে বৰ্তমান আমি মানে কি কয় টেষ্টিং চলি আছে ফোনৰে হেডফোন কানেক্ট কৰি লৈছো এফালে এইটো মেকবুক এতিয়া তিচাই চালো হৈছে এয়া দেখিছে ইয়া ভুজিয়া চিপছ পিঁয়াজ কাটি দিছে এইফালে চাহ তো সুন্দৰ গাখীৰ দিয়া চাহ গধূলি আৰু একাপ সুন্দৰ গাখীৰ দিয়া চাহ নহ'লে একদম গাখীৰ দিয়া চাহ একাপে এটা বেলেগ এনাৰ্জি দিয়ে আচলতে সেই এনাৰ্জিটো লৈ কিনে আমি কামবিলাক কৰোঁ আচলতে তো এতিয়াৰ পৰা আৰু এনেকৈ ফুল ফিলিং কাম চলিব আৰু এইটোত আপোনালোকে মৰম দিব লাগিব চাৰিআলি চামিলিক আপোনালোকৰ কাৰণে চাৰিআলি চামিলি আমি ওলাইছোঁ আশা কৰোঁ আপোনালোকৰ মৰমবোৰ আমাৰ ওপৰত ৰাখিব আশীৰ্বাদৰ হাতখন আমাৰ মূৰৰ ওপৰত ৰাখিব আৰু চেনেলটোত বহুতখিনি আপোনালোকে মৰম দি আছে ব্লগাৰ মিন্ময় চেনেলটোত আমি বহুত ধন্যবাদ ভিডিঅ'ৰ পৰা এনেকৈ মৰম দি যাব আগন্তুক দিনত ভাল কণ্টেণ্ট আনিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভাবিছে চাগে যে ইমানখিনি বস্তু আপোনালোক মানে ইহঁতে হেৰি কৰি আছে কিনিছে কিবা কৰিছে এই গোটেই অডিঅ' ছেটআপটো লৈছে বা মেকবুক লৈছে কিবা লৈছে একচুৱেলি আমি আমাৰ ইনকাম হোৱাও নাই কিন্তু আমি যিটো কাম কৰিছোঁ সেইটো কামৰ পৰা আমাৰ আৰ্নিং একো হোৱা নাই তথাপিতো আমি লৈছোঁ কিহৰ কাৰণে লৈছোঁ গম পাইছেনে আপোনালোকে কৰিছোঁ এই ইকুইপমেণ্টখিনিত আমি ইনভেষ্ট কৰিছোঁ এই ইনভেষ্টমেণ্টখিনিৰে আমি কিন্তু এটা ভাল প্ৰডাক্ট এটা আমি ওলাব এটা নহয় মোটামুটি বহুতকেইটা ওলাব পাৰিলোঁ মানে আমাৰ প্ৰডাক্ট বুলি এটা বুলি কোৱাৰ ক্ষেত্ৰত চিৰিয়েল এখন হয়নে চিৰিয়েল এখন আমাৰ ইউটিউব ৱেব চিৰিজ এখন আমি খুব সুন্দৰকৈ এখন প্ৰফেচনেলকৈ 8টা 10টা সুন্দৰ 8টা 10টা সুন্দৰ আৰামছে আমি উলিয়াব পাৰিলোঁহেঁতেন কিন্তু আমি কৰা নাই আমাৰ কাৰণ উদ্দেশ্যটো আমাৰ এনেকুৱা ক্ষণস্থায়ী নহয় আমাৰ দীৰ্ঘস্থায়ী মানে দীৰ্ঘমেধী এটা উদ্দেশ্য আমি হাতত লৈছোঁ সেইকাৰণে আমি লাহে লাহে এই বস্তুবিলাক গোটাইছোঁ কিনিছোঁ কষ্ট কৰিছোঁ বহুতখিনি কষ্ট হৈছে আপোনালোকে গম পাব সবিশেষ জনাম কেনেকৈ কি ক'ত কি কৰিছোঁ কেতিয়াবা যদি ছাকচেছ হওঁ প্ৰায় আমাৰ 1.5 লাখৰ আশে পাশে গৈছে চাগে ন
সেইটো ছেটআপ যদি আমাৰ ডেস্কটপৰ যিটো সেইটো ছেট আছে সেইটো ধৰিলে মোটামুটি 2 লাখ টকা আমি ইনভেষ্ট কৰিছোঁ এতিয়ালৈকে আৰু কেমেৰাটো আমাৰ নিজাববীয়াকৈ এতিয়ালৈকে কেমেৰাটো হোৱা নাই সেইটো ভগৱানৰ কৃপাত যদি চব ঠিকে থাকে ৰাখে তেতিয়াহ'লে আমি কেমেৰাটো অতি সোনকালে আমি সপোন ক্ৰিয়েশ্যনে বাই কৰিবলৈ গৈ আছোঁ আৰু আমি নিজাববীয়াকৈ যিহেতু আপোনালোক সকলো গমে পায় যি কৰিছোঁ আমি নিজাববীয়াকৈ চেষ্টা কৰিছোঁ আমাৰ সপোন ক্ৰিয়েশ্যন টিমে চেষ্টা ক'তো প্ৰফেশ্যনেলি আমি ষ্টুডিঅ'ত গৈ কাম কৰিব বিচৰা নাই আচলতে যিখিনি আমাৰ আছে সেইখিনিক আমি পলিচ কৰি কিনে ভালকৈ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আচলতে তো সেনেকুৱা আৰু আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব তেতিয়া আমি নিশ্চয় আগুৱাই যাবৰ কাৰণে সাহস পাম কাম কৰিবৰ কাৰণে সাহস পাম ভাল কিবা এটা কৰিব সমাজৰ হকে সাংস্কৃতিক জগতখনৰ হকে কিবা এটা কৰিবৰ কাৰণে আগন্তুক দিনত গম পাব সকলোবিলাক তো সেইটোৱে আৰু কি কোৱা সেইটোৱে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব আপোনালোক লগত থাকিলে আমি আগুৱাই যাব বহুত বেছি সাহস পাওঁ সেইটোৱে মৰমৰে দি যাব আপোনালোকে আমি আগলৈ চেষ্টা কৰিম সেইটোৱে আৰু মই ভাবোঁ যে আগৰ কামবিলাকতকৈ আমাৰ চাৰিআলি চামেলি বহুত বেছি উন্নত হৈছে বহুত বেছিয়ে উন্নত হৈছে আগন্তুক কামবিলাক আৰু ভাল ভাল কাম পাব আমি পৰিকল্পনা কৰি আছোঁ তো এতিয়া মই ইয়াত টিচাৰৰ ঘৰৰ পৰা যাওঁ আৰু কালি যেহেতু ডাবিং আছে এইখিনি গোটেইখিনি চেক কৰিলোৱে প্ৰায় গোটেইখিনি চেক কৰিলোঁ টেষ্ট কৰিলোঁ চব অ'কে আছে ভাল মৃন্ময় ডেকা এক্টিং আপোনালোকে চাবলৈ নাপাহৰিব চাৰিআলি চামেলি চাবলৈ নাপাহৰিব আৰু এই ব্লগিং চেনেলটোতো মৰম দি আছে তো তাৰ বাবে বহুত বহুত ধন্যবাদ তো গোটেই দিনটোৰ কামখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ সৰু ব্লগ এটাৰ যোগেদি কোনটো চুইচ ওপৰটো হয়তো আচ্ছা চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু চেনেলটো নতুন হয় যেতিয়া তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব এতিয়া বাই বাই জয় আই অসম কিপ ৱাচিং ব্লগাৰ